We can start. নমস্কাৰ শুভ সন্ধ্যা আৰু আজি এনাজৰী জেণ্ডাৰ এণ্ড সেক্সুৱেলিটি শিতান দিনৰ আপোনালোক সকলোলৈকে উষ্ম আদৰণি অনুষ্ঠানটিৰ মাজলৈ যোৱাৰ পূৰ্বে যিসকল নতুনকৈ এনাজৰী চাই আছে তেওঁলোকৰ বাবে এনাজৰী এক চমু পৰিচয় দাঙি ধৰিব বিচাৰিছো এনাজৰী যাৰ অৰ্থ হৈছে এক বান্ধোন এই বান্ধোন হৈছে নিজ মাতৃভূমিৰ প্ৰতি থকা নিভাঁজ ভালপোৱাৰ এক নিবিড় বান্ধোন 2018 চনত মাননীয় মিলিন্দ দত্ত ডাঙৰীয়াই এনাজৰী নামৰ এই বেচৰকাৰী সংস্থাটো প্ৰতিষ্ঠা কৰে যাৰ উদ্দেশ্য হৈছে সমাজৰ সেইসকল ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰাই দিয়া যিয়ে নিজ কৰ্মৰে হাত প্ৰতিভা সাধনা আৰু কঠোৰ অধ্যাৱসায়ৰ বলত নিজৰ এক স্বকীয় পৰিচয় গঢ়িবলৈ সক্ষম হোৱাৰ লগতে মাতৃভূমি তথা সমাজখনক উন্নতিৰ সোপানত আগুৱাই লৈ যোৱাত বৰঙণি আগবঢ়াইছে এই আদৰ্শ ব্যক্তিসকলে সমাজৰ বহুজনৰ বাবে অনন্ত প্ৰেৰণাৰ উৎস যি সংস্কাৰধৰ্মী চেতনাৰে আলোড়িত কৰিছে সমাজৰ ভিন্ন দিশ ইয়াৰ পাছতে আজি অতিথিগৰাকীৰ চমু পৰিচয় দিব বিচাৰিছো আজি আমাৰ মাজত উপস্থিত আছে যুৱ প্ৰজন্মৰ এজন বিশিষ্ট সাহিত্যিক জিন্তু গীতাৰ্থ নমস্কাৰ জিন্তু গীতাৰ্থ ডাঙৰীয়া আৰু আজিৰ আলোচনাৰ বিষয় হৈছে কিউআৰ নেৰেটিভছ ইন আছামিজ শ্বৰ্ট ষ্টৰী আৰু ইয়াৰ লগতে আমি অনুষ্ঠানটিৰ ভিতৰলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো জিন্তু গীতাৰ্থ ডাঙৰীয়াৰ পৰা আমি জানিবলৈ বিচাৰিম অসমীয়া কুইয়াৰ সাহিত্যৰ বিষয়ে কিছু কথা হেল্ল' হয় প্ৰথমতে ধন্যবাদ জনাইছো এনাজৰীলৈ খুব প্ৰাসংগিক বিষয় এটা লৈ পেলাই আলোচনা কৰিবলৈ লোৱাৰ কাৰণে আৰু অসমীয়া সাহিত্যত কুইয়াৰ নেৰেটিভছ এই বিষয়টোক লৈ আলোচনা আৰু চৰ্চা এতিয়ালৈ খুব কমেই হোৱা দেখা যায় মই নিজেই যোৱা 4-5 বছৰ ধৰি সচেতনভাৱে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছো আৰু আমি যিমান সাহিত্যৰ বিষয়ক আলোচনা পঢ়িবলৈ পাওঁ তাত কিন্তু এই বিষয়টোৰ মানে অসমীয়া সাহিত্যত কুইয়াৰ নেৰেটিভছ এইটোক লৈ পেলাই খুব কমেইহে আলোচনা হোৱা দেখা যায় প্ৰথম কথাটো কিন্তু এনেকুৱা নহয় যে অসমীয়া সাহিত্যত কুইয়াৰ নেৰেটিভছ নাই নেকি বা কম নেকি তেতিয়া এইটো প্ৰশ্ন মনলৈ আহে বা আহিব পাৰে কিন্তু কথাটো তেনেকুৱা আচলতে নহয় আমি যদি চাওঁ গল্পৰ কথা যদি কওঁ প্ৰথমতে একদম অলমোষ্ট 1998 মানতে গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে গল্প লিখিছিল ছোৱালী হোষ্টেলত এগৰাকী লেছবিয়ান বুলি তাৰ আগতেও অৱশ্যে স্নেহদেৱীয়ে এটা গল্প লিখিছিলে খুব সম্ভৱ গল্পটোৰ নাম আছিলে বিফৰা খুব সম্ভৱ মই নামটো চিয়ৰ নহয় সেই গল্পটোতো খুব স্পষ্টকৈ নহলেও চেগা চৰুকাকৈ হলেও কিন্তু কুইয়াৰ কথকতাৰ এটা আমি ছাপ এটা দেখিবলৈ পাওঁ অসমীয়া সাহিত্যত যেতিয়া আমি মাৰ্জিনেলাইজড ধাৰাটোৰ কথা কওঁ সাধাৰণতে সদায় এক বিশেষ শ্ৰেণীৰ মানুহৰ মানে যিসকল সামাজিকভাৱে হয়তো নিম্ন বৰ্গৰ বা সোশিও ইকনমিক্যালি যিসকল সেপাৰেটেড তেওঁলোকৰ কথাহে কোৱা হয় কিন্তু সাহিত্যৰ প্ৰান্তীয়জনৰ কথা যদি আলোচনা কৰা হয় তেতিয়াহ'লে মই ভাবো কুইয়াৰ সকলৰ কথাও আচলতে পতা উচিত কিন্তু কুইয়াৰ সাহিত্যক লৈ বিভিন্ন জনে লিখিছে উপন্যাসৰ নথকা নহয় সংখ্যাত তাকৰ হলেও দুই এখন উপন্যাস আছে প্ৰথম উপন্যাসখন লিখিছিলে আকাশী তৰাই নিষিদ্ধ বুলি তাৰপিছত ৰুদ্ৰাণী শৰ্মাৰো এখন উপন্যাস আছে তেনেকে 2-3খনমান উপন্যাস আমি পাওঁ কিন্তু উপন্যাস হিচাপে এই সময়ৰ সাহিত্য মূল্য কেনেকুৱা সেয়া অন্য এটা বিচাৰ্য বিষয় কিন্তু যদি গল্পৰ কথা কওঁ গল্পত কিন্তু এই যোৱা 20টা বছৰত এই বিষয়টোক লৈ পেলাই ভালে সংখ্যক গল্প ৰচনা কৰা হৈছে তাৰ ভিতৰত আমি ক'ব পাৰো বন্তি হেনছোৱা মৌচুমী কণ্ডলী তাৰপিছতো ভালে কেইগৰাকী এই বিষয়টোলৈ গল্প ৰচনা কৰিছে আৰু এতিয়া কিন্তু লাহে লাহে এই বিষয়টো লৈ পেলাই গল্প ৰচনা হ'ব ধৰিছে কিন্তু তাত এটা কথা গুৰুত্বপূৰ্ণ যে এই গল্পবিলাক ৰচনা কৰিবলৈ যাওঁতে
মানে কুৱেৰ জীৱনৰ গাথাক কিমান সমমৰ্মিতাৰে প্ৰতিফলিত কৰা হৈছে সেই কথাটো কিন্তু অলপমান মন দি চাবলগীয়া। বহু সময়ত আমি দেখা পাওঁ, মই শেহতীয়াকে প্ৰায় সকলোখিনি বুলিয়ে কৈছো, প্ৰায় সকলোখিনি গল্পই পঢ়িলো কুৱেৰ নেৰেটিভছৰ যোৱা 20টা বছৰত ৰচনা হোৱা অসমীয়া সাহিত্যৰ। আৰু তাৰ ভিতৰত মই মানে দেখিলো যে বহুত গল্পত লেখকৰ বা কথকৰ নেৰেটৰৰ যিটো পাৰ্সপেক্টিভ, সেই পাৰ্সপেক্টিভটোত মই অকমান কথাটো অসুবিধাজনক পাইছিলো। হয়তো হ'বও পাৰে সেয়া সামাজিক পৰিস্থিতিৰ কাৰণেও হ'ব পাৰে বা লেখকৰ ব্যক্তিগত জীৱন দৰ্শনৰ কাৰণেও হ'ব পাৰে। কিন্তু যদি আমি সামগ্ৰিকভাৱে ক'বলৈ যাওঁ, কিন্তু খুব উৎকৃষ্ট মানৰো কেইটামান গল্প অসমীয়া সাহিত্যত আছে যিকেইটাত কুৱেৰ জীৱনৰ প্ৰতিফলন ঘটিছে। হয়, আপোনাৰো দুখন গল্প সংকলন আছে, মন মৰা তৰা আৰু ছবিৰ ভ্ৰম ছবি। সেই দুখনৰ বিষয়ে ক'বলৈ মানে আপুনি ক'বলৈ বিচাৰিব নেকি? আমি জানিবলৈ পালে ভাল পাম। ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি সেইখন মোৰ প্ৰথমখন গল্প সংকলন, 2020ত প্ৰকাশ পাইছিলে। পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিলে। সেই সংকলনটোৰ গল্পখিনি 2018, 19, 20 তিনিটা বছৰত লিখা। আৰু তাৰ যিটো গল্পৰ নামেৰে কিতাপখনৰ নাম দিয়া হৈছে ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি, সেইটো আচলতে এটা কুৱেৰ থিমৰ গল্প। সেই গল্পটো দুগৰাকী লেছবিয়ান ছোৱালীৰ কাহিনীক, প্ৰেম কাহিনীক লৈ পেলাই লিখা। অৱশ্যে সেই গল্পত আৰু কিছুমান এলিমেন্ট আছিলে। তাত আছিলে, গল্পটো যিসকলে পঢ়িছে গম পাব পঢ়াসকলে, ফেচবুকত বা ছচিয়েল মিডিয়াত ভিডিঅ' আমি আজিকালি সহজতে পাই থাকো, ভিডিঅ' ভাইৰেল হৈ যোৱা, তেনেকুৱা এটা পাৰ্সপেক্টিভো সেই গল্পটোত আছিলে। আৰু সেই কিতাপখনৰ পিছতেই 2 বছৰ পিছত মানে এইবাৰ মোৰ দ্বিতীয়খন গল্প সংকলন প্ৰকাশ পাইছে, মন মৰা তৰা। তাত 12টা গল্প আছে। আৰু সেই গল্পখিনি যোৱা 4টা বছৰত লিখা গল্পৰ পৰা বাছি উলিওৱা গল্প পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। আৰু তাতো এটা কুৱেৰ থিমৰ গল্প আছে, খণ্ডহৰৰ গল্প বুলি। সেইটো এটা গে লাভ ষ্টৰী এটা। আৰু সেই গল্পটোতো এটা বস্তু আছে যে আমি এইটো জনা কথা যে কুৱেৰ কমিউনিটিৰ লোকসকল বিভিন্ন ধৰণৰ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজৰ কাৰণে খুব ভালনাৰেবল। তেওঁলোকক ভালনাৰেবল বুলি কোৱা হয় বা বিভিন্ন সমীক্ষাই কথাটো কয়। আৰু তেনেকুৱা এক ধৰণৰ পাৰ্সপেক্টিভো সেই গল্পটোত আছে। আৰু আন বহুকেইটা গল্প আছে, মুঠতে 12টা গল্প আছে। সেইখন 2 মাহ আগত প্ৰকাশ পাইছে পূৰ্বায়নৰ পৰা। হয়, এতিয়া নতুনকৈ সমন্বয়ৰ পৰা প্ৰকাশ পাবলগীয়া অসমীয়া নিৰ্বাচিত কুৱেৰ গল্প, এই কিতাপখন আপুনি সম্পাদনা কৰিছে আৰু ডক্টৰ জুৰি দত্তই সম্পাদনা কৰিছে। এই গল্প সংকলনত সন্নিৱিষ্ট গল্পবিলাকৰ গল্পকাৰৰ বিষয়েও অলপ আপোনাৰ পৰা জানিবলৈ বিচাৰিম। হয়, সমন্বয়ৰ ফালৰ পৰা এই প্ৰকল্পটো হাতত লোৱা হৈছিলে যে অসমীয়া কুৱেৰ গল্পৰ এটা কালেকশ্যন কৰিব লাগে। দৰাচলতে সমন্বয়ৰ এটা অনুষ্ঠানলৈ মই গৈছিলো, তাৰপিছত তেওঁলোকৰ লগত কথা পাতোতে তেওঁলোকে কৈছিলে যে তেওঁলোকে সাহিত্যৰ মানে লিটাৰী ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী। আৰু তেতিয়া তেওঁলোকে মোক ক'লে যে এনেকুৱা কৰিব পাৰে নেকি। মই ভাল পালো কথাটো শুনি, কাৰণ মোৰ নিজৰো তেনেকুৱা এটা ভাবি থকা কথা আছিলে যে অসমীয়াত তেনেকুৱা ধৰণৰ কালেকশ্যন নাই, তেনেকুৱা গল্পক লৈ পেলাই এতিয়ালৈকে। আৰু মই ভাবি আছিলো যে, আৰু যিহেতু সেই কথাটো চৰ্চালৈ অহা নাই এতিয়ালৈ, গতিকে মানে অসমীয়াতো যে এনেকুৱা ধৰণৰ লেখা মেলা হৈ আছে যোৱা 20টা বছৰ ধৰি, মই বিচাৰিছিলো তেনেকুৱা এটা কালেকশ্যন হওক বুলি। আৰু তেওঁলোকে যেতিয়া প্ৰস্তাৱটো দিলে মই ভালেই পালো। তাৰপিছত আমি সমন্বয়ৰ ফালৰ পৰা যোৱা বছৰে আমি কথা পাতিছিলো, যদিও আমি যোৱা 3-4টা মাহ মানতহে কামখিনি কৰা হ'ল। আৰু যেতিয়া মই গল্পবিলাক কালেক্ট কৰিবলৈ ললো, গল্পবিলাকৰ বেছিভাগ পঢ়াই আছিলে।
তাৰ মাজত দুই এটা হয়তো বাদ পৰি গৈছিল, সেইখিনিও পঢ়িবলৈ পালো। আৰু তাত গোবিন্দ প্ৰসাদ শৰ্মা ছাৰৰ গল্পটোৱে আমি লৈছো, যদিও তাৰ আগত স্নেহদেৱীয়ে লিখিছিলে, এইটো প্ৰথম গল্প বুলি ধৰা হয় যদিও মই কিন্তু নিজেই সংকলনটোৰ পৰা স্নেহদেৱীৰ গল্পটো বাদ দিছো, আমি গোবিন্দ প্ৰসাদ শৰ্মা ছাৰৰ পৰাহে ধৰিছো। তাৰ কথাটো এনেকুৱা, কাৰণ গল্পখিনি নিৰ্বাচন কৰোতে গুৰুত্ব দিয়া কথাটো হৈছে কুৱেৰ চেনচিটিভিটি, মানে গল্পখিনিৰ নো ডাউট যিহেতু এতিয়া কুৱেৰ ব্যক্তিসকল বিভিন্ন ক্ষেত্ৰত অপমানিত হয়, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বৈষম্যৰ সন্মুখীন হ'ব লগা হয়, কিন্তু সামগ্ৰিকভাৱে সেই তাৰ প্ৰতিফলন থাকিবই পাৰে গল্পটোত। সামগ্ৰিকভাৱে কথকৰ যিটো দৰ্শন বা দৃষ্টিভংগী গল্পটোৰ যোগেদি প্ৰতিফলিত হৈছে, সেইটোৱে পাঠকৰ মনত কেনেধৰণে কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, সেই দিশটোলে মনত ৰাখি পেলাইহে গল্পখিনি নিৰ্বাচন কৰা হৈছে প্ৰথম কথা। আৰু সেইকাৰণে হয়তো এনেকুৱাও হৈছে কেতিয়াবা কিছুমান গল্পত হয়তো কুৱেৰ বা গে লেছবিয়ানৰ কথা আছে, বাট হয়তো শেষৰ ফালে সেই গল্পটোৱে কৰবাত যদি অকমান হোমোফোবিক এটা চেন্স দিছিল, তেতিয়া কিন্তু মই গল্পটো সংকলনটোত ৰাখিব বিচৰা নাই। মানে সেই সংবেদনশীলতাটো মই আজিৰ পৰা কেইমাহমান আগতে এটা ৱৰ্কশ্বপ কৰিছিলো ব্ৰিটিছ কাউন্সিলৰ। এনেকুৱা এক ধৰণৰ এটা প্ৰকল্প ব্ৰিটিছ কাউন্সিলে হাতত লৈছিলে, যে তেওঁলোকে অসমীয়া গল্পকাৰৰ পৰা গল্প বিচাৰিছিলে, গল্পখিনিৰ থিম তেওঁলোকে ধৰি দিছিলে LGBTQ আৰু উইমেন এম্পাৱাৰমেণ্ট। তেওঁলোকে আমাক জনোৱা মতে তেওঁলোকে প্ৰায় 80টা মান গল্প পাইছিলে, তাৰ পৰা তেওঁলোকে 10টা নে 12টা গল্প চিলেক্ট কৰিছিলে, আৰু চিলেক্ট কৰি পেলাই সেই গল্পখিনি ইংৰাজীলৈ অনুবাদ কৰাইছে, কৰি পেলাই তাৰপিছত তেওঁলোকে অনুবাদক, লেখক আৰু সম্পাদকৰ এক সন্মিলিত এসপ্তাহ জোৰা একোটা সেশন এৰেঞ্জ কৰিছিলে। আমি তাত থকাকে গৈছিলো, আৰু সেই সেশন বিলাকত আমি যেতিয়া কাম কৰিছিলো, তেতিয়া আমাক ভাৰতৰ প্ৰসিদ্ধ অনুবাদক অৰুণাভ সিনহা আহিছিলে, আৰু অৰুণাভ সিনহাই আমাক লেখক বিলাকক, গল্পকাৰ বিলাকক সোধা এটা প্ৰশ্ন আছিলে যে তোমালোকৰ গল্পকেইটা পঢ়ি পাঠকৰ মনত কি ফিলিং, কি ৰিয়েকশ্যন হোৱাটো বিচাৰিছা? আমি প্ৰথম কথাটো বুজি পোৱা নাছিলো, পিছত সেই ৱৰ্কশ্বপটোৰ পাছত আমি কথাটো বুজিলো যে গল্প এটা পঢ়ি উঠি পাঠকে কি লব, ৰিডাৰে কি লব শেষত, সেইটো খুব গুৰুত্বপূৰ্ণ কথা। আৰু যিহেতু এই সংকলনটো আমি কৰাৰ মূল কথাটোৱেই হৈছে যে কুৱেৰ সকল আৰু সমাজৰ মূল সুঁতিৰ মানুহ বুলি কোৱা যিসকল মানুহ, তেওঁলোকৰ মাজত যাতে এক ধৰণৰ সুচল সমন্বয়ৰ এটা যোগাযোগ সৃষ্টি হয়, বা সমাজৰ মূল সুঁতিৰ মানুহে জানক যে কুৱেৰ সকলে কেনেধৰণৰ যাতনা যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হয়, তেওঁলোকৰ কেনেকুৱা সমস্যা হ'ব পাৰে। সেইকাৰণে মই গল্পখিনি চিলেকশ্যন কৰোঁতে সেই কুৱেৰ চেনচিটিভিটিটো দিব পাৰিছে নে নাই, গল্পটোৰ আবেদনখিনি আছে নে নাই, মই সেই দিশটোলৈ খুব নজৰ দিছিলো। আৰু সংকলনটোত প্ৰায় 20টা গল্প অৱশেষত বাছি প্ৰায় 20টা গল্প আমি পাইছো। তাৰ ভিতৰত মই কলোৱেই মৌচুমী কণ্ডলীৰ তৃতীয়ত্বৰ গল্পটো আছে। তৃতীয়ত্বৰ গল্প খুব চৰ্চিত গল্প, আৰু এই গল্পটোত কিন্তু এগৰাকী ট্ৰান্স মেনৰ কথা কোৱা হৈছে, মানে ট্ৰান্স হবলৈ বিচাৰে, ট্ৰান্স মেন নহয়, যি ট্ৰান্স হবলৈ বিচাৰে, তেনেকুৱা এগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, পুৰুষৰ কথা কোৱা হৈছে, খুব ধুনীয়া বৰ্ণনা। আৰু তাত কিন্তু তাৰ লগে লগে দুটা কথা আছে, এটা হৈছে সেল্ফ একচেপ্টেন্স আৰু সোশ্যাল একচেপ্টেন্স। সেই দুইটাৰে কথা গল্পটো আৰম্ভ হৈছে সেল্ফ একচেপ্টেন্সৰ পৰা, গল্পটো শেষ হৈছে সেই সোশ্যাল একচেপ্টেন্সৰ কুৱেশ্যনটোত, যে বহুত সময়ত আমি জানো যে কুৱেৰ ব্যক্তিসকলে হয়তো বহুত সংগ্ৰাম, বহুত মানসিকভাৱে জৰ্জৰিত হৈ অৱশেষত তেওঁলোকে বহুত প্ৰশ্নৰ উত্তৰ বিচাৰি সন্ধান আৰু অন্বেষণ কৰি শেষত হয়তো তেওঁলোকে নিজকে গ্ৰহণ কৰি লয় এটা পৰ্যায়ৰ পাছত, নিজৰ যিটো সেল্ফ আইডেন্টিটি, সেল্ফ একচেপ্টেন্স। তাৰ পিছত তেওঁলোকৰ আকৌ এখন যুদ্ধ আৰম্ভ হয়, সেইটো হয় তেওঁলোকে নিজক একচেপ্ট কৰাৰ পিছত সোশ্যাল একচেপ্টেন্স পাবলে যিখন যুদ্ধ। ঠিক সেই যিটো আইৰনি, যে তেওঁলোকে নিজক একচেপ্ট কৰিলে,
তেওঁলোকৰ ইনাৰ একচেপ্টেন্সটো আহি গ'ল, আউটাৰ একচেপ্টেন্সটো দিয়া তেওঁলোকে বাহিৰৰ সমাজখনৰ পৰা কেনেকে গ্ৰহণ কৰিব, তেনেকুৱা ধৰণৰ কথা কুৱেশ্যন কিছুমান সেই গল্পটোত উত্থাপন কৰা হৈছে। তাৰপিছতে বন্তি হেন্সৰ গল্প আছে অতনুজাৰ সীমা, সেইটো এটা লেছবিয়ান থিমক লৈ লিখা গল্প, খুব ধুনীয়া এটা গল্প। তাৰপিছত অজন্তা বুঢ়াগোহাঁইৰ এটা গল্প আছে কিন্নৰ বুলি, সেই গল্পটো প্ৰান্তিক আলোচনীত প্ৰকাশ হৈছিলে। আৰু সেই গল্পটোত দুটা পাৰ্চপেক্টিভ আছে, এগৰাকী ট্ৰান্সজেণ্ডাৰৰ কিন্নৰৰ নিজৰ পাৰ্চপেক্টিভ আৰু তেওঁৰ প্ৰতি বেলেগৰ পাৰ্চপেক্টিভ, মানে যিটো আমি চিম্পেথি বুলি কওঁ, সেই চিম্পেথি পাৰ্চপেক্টিভটো আছে। আৰু ঠিক তেনেকে গীতালি বৰাৰ গল্প আছে শীতৰ গংগা চিলনী বুলি, তাতো এনেকুৱা ট্ৰান্স মেন এগৰাকীৰ কথাই আছে। আৰু একদম শেষলৈকে কৌশিক ৰঞ্জন বৰালৈকে আছে গল্প, জুৰি বৰুৱাৰ আছে, মোৰ আটাইকেইজনৰ নাম এতিয়া মোৰ মনত পৰা নাই। বিপাশা বৰাৰো গল্প আছে মৌ-মাখিৰ সাম্ৰাজ্য বুলি গল্পটো। বিপাশা বৰাৰ গল্পটোৰ কথা মই কবলৈ খুব ভাল পাম, তেওঁ খুব ধুনীয়া এটা মেটাফৰ এটা আনিছে গল্পটোত, মৌ-মাখিৰ সাম্ৰাজ্য, নামটোৱে মৌ-মাখিৰ সাম্ৰাজ্য। মৌ-মাখিৰ যিখন পৃথিৱী, তাত নাৰীয়েই সকলো, নাৰী যিবিলাক মৌ-মাখি সিহঁতেই সকলো, সিহঁতেই হৰ্তা-কৰ্তা, তাত পুৰুষৰ একো হেৰি। সেই কনচেপ্টটো আনি পেলাই এটা খুব ধুনীয়া লেছবিয়ান গল্প এটা লিখিছে। আকৌ পঞ্চানন হাজৰিকাৰ গল্প আছে আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন বুলি। সেই গল্পটোত মাকৰ যিটো পাৰ্চপেক্টিভ, এগৰাকী মাকৰ তেওঁৰ যদি এজন কুৱেৰ সন্তান থাকে, এগৰাকী অসমীয়া সমাজৰ শিক্ষিত মাত্ৰ এগৰাকী, তেওঁ কেনেদৰে একচেপ্ট কৰিব, তেওঁ কেনেকুৱা ধৰণৰ সামাজিকভাৱে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, মানসিকভাৱে সমস্যাৰ সন্মুখীন হ'ব পাৰে, তেনেকুৱা কথাবিলাক সেই গল্পটোত আছে। আকৌ দিব্যশ্ৰী বৰাৰো এটা গল্প আছে সাগৰ তীৰত মিছেছ মিলাৰ বুলি। সেই গল্পটো আকৌ ব্ৰিটিছ ৰাজত্বকালৰ পটভূমিত একচুৱেলি। তাত তেওঁ চাহ বাগিচাৰ, অসমৰ চাহ বাগিচালে বাহিৰৰ পৰা মেমনি এগৰাকী আহে, বাগিচাৰ মেনেজাৰ এজনৰ, আৰু সেই মেমনি গৰাকীৰ বাগিচাৰে কুলি ছোৱালী এজনীৰ লগত এটা সম্পৰ্কৰ কথা তাত দেখুওৱা হৈছে। গতিকে তাত হয়তো সেই যিটো আমি কওঁ ক্লাছ ডিষ্টিংচন, সেইটো এই যিটো কোৱা হয় যে এক ধৰণৰ আকৰ্ষণৰ কোনো পৰিধি নাথাকে, যে এইটো অকল দৈহিক কথাই নহয়, ছচিয়েল ডিষ্টিংচন, ক্লাছ ডিষ্টিংচন ভাঙি পেলোৱা এক ধৰণৰ কথা, সেই বস্তুটো প্ৰতীকাত্মকভাৱে আমি দিব্যশ্ৰী বৰাৰ গল্পটোত দেখিবলৈ পাওঁ। এনেকে আমি প্ৰায় 20টা গল্প লৈ মানে সংকলনখনত অন্তৰ্ভুক্ত কৰিছো। আৰু গল্পকেইটা কিন্তু মূল কথাটো হৈছে কোৱাৰ চেনচিটিভিটি, কাৰণ যিহেতু এনেকুৱা কাম আগতে হোৱা নাই, এইটো হয়তো প্ৰথম এটা এনেকুৱা এখন সংকলন, গতিকে আমাৰ মূল উদ্দেশ্যটো হৈছে, মই নিজে এই কথাটোলৈ খুব গুৰুত্ব দিছো যে সেই সংকলনখন পঢ়ি উঠি মানুহে জানক যে কুৱেৰ সকলে কেনেকুৱা যন্ত্ৰণা, যাতনা, দুৰ্ভোগ ভুগিব লগা হয়, বা কুৱেৰ সকলৰ মনস্তত্বটো কি, তেওঁলোকে কি ভাবে, তেওঁলোকে কি বিচাৰে, সেই কথাটো মানুহে বুজি উঠক। মানুহে সহানুভূতি কৰিব নালাগে, তাৰ সলনি মানুহে যদি বুজি উঠিব পাৰে। সেইকাৰণে হয়তো অকমান গল্পখিনিৰ নিৰ্বাচন কৰোতে কঠোৰেই হোৱা গৈছে, হয়তো মই জানো হয়তো কিতাপখন ওলাই অহাৰ আগত সমালোচনাও হয়তো হ'ব পাৰে যে আৰু অমুকৰ গল্প আছিল, এইটো গল্প ল'ব লাগিছিল, বা অমুক নাম থকা হয়তো গল্পকাৰো আছে, তেওঁলোকৰো গল্প আহিছিলে, কিন্তু সেই একেই কাৰণতে আমি কিছুমান গল্প ল'ব নোৱাৰিলো। আৰু যিখিনি গল্প লৈছো সেইখিনি এই কথাটো খুব গুৰুত্ব দিছো, সেইখিনি ৰিডাৰৰ মনত অন্ততঃ সেই সংবেদনশীলতাটো গঢ়ি তুলিব বুলি আশা কৰিছো। হয়, বৰ্তমান যিসকল নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্ম গল্পকাৰ বিলাকে এনেকুৱা ধৰণৰ কুইয়াৰ চেনচিটিভ যিবিলাক গল্প লিখিবলৈ কেনেকে তেওঁলোকক আগ্ৰহী কৰিব পাৰি বা অনুপ্ৰেৰণা যোগাব পাৰি বুলি আপোনালোকে ভাবে? এতিয়া কথাটো হয় যে গল্পৰ বিষয়বস্তু এটা মোৰ নিজৰ ক্ষেত্ৰত কেনেকুৱা হয়, যিটো ময়ো এই সময়ৰে মই গল্প লিখিবলৈ শিকিহে আছো, মোৰ নিজৰ ক্ষেত্ৰত এনেকুৱা হয় যে যিটো বিষয়ে মোক টুকৰ মাৰে, চুই যায়, চব কথাক লৈ পেলাই এইটো গল্প লিখা নহয়,
মই মোৰ নিজৰ সংকলনখনৰ কথাটো এই কথাটো লিখিছো যে চব কথাৰ মাজত যিটো কথাই হয়তো চেতনাত টুকৰ মাৰি যাব সেইটোক লৈ হয়তো মই গল্প লিখাৰ কথা ভাবিম বা সেইটোৱে হয়তো এদিন মোৰ পৰা গল্প হৈ ওলাই আহিব তাৰমানে তাৰ মূল কথাটো হৈছে মই কোনবিলাক কথাই মোৰ চেতনাত টুকৰ মাৰে কথাটো সেইটো এতিয়া আমি যদি আশা কৰো কোনোবাই যে এইটো বিষয়ক লৈ গল্প লিখক সেই বিষয়টোৱে তেওঁক টুকুৰিয়াব লাগিব সেই বিষয়টোক লৈ পেলাই তেওঁ সেনচিটিভ হ'ব লাগিব বা সেই বিষয়টোক লৈ পেলাই সেই বিষয়টোৱে যদি তেওঁক একো অনুভৱ কৰোৱা নাই যিকোনো বিষয় অকল কুৱেৰৰ বিষয় বুলি নহয় এটা বিষয় লৈ পেলাই যদি যিকোনো এটা ঘটনা ঘটিছে পৰিঘটনা ঘটিছে তেওঁ যদি সেইটোক লৈ পেলাই বা তেওঁৰ এটা নিউজ দেখিছে তেওঁ যদি সেইটোক লৈ পেলাই একো অনুভৱেই কৰা নাই তেওঁ যদি তেওঁৰ হয়তো খঙো উঠা নাই দুখো লগা নাই একোৱে হোৱা নাই এজ ইউজুৱেল বোলে চব চলি থকাৰ নিচিনাই এইটো এটা চলি থকা ঘটনা সাধাৰণ ঘটনা তেওঁ যদি তেনেকে ভাবি লৈছে তেতিয়াহলে হয়তো আমি আশা কৰিব নোৱাৰো যে সেইটো বিষয়ক লৈ গল্প লিখিব কিন্তু যেতিয়া তাৰ মানে মূল কথাটো হৈছে যে যদি আমি গল্প লিখা বুলিয়ে নহয় মই কম যে আমি সেনচিটিভ কৰি তুলিব লাগিব সংবেদনশীল কৰি তুলিব লাগিব এতিয়া আজিৰ পৰা কেইমাহ মান আগতে মই এটা নিউজ দেখিছিলো খুব সম্ভৱ বৰমাৰ ফালৰ কলেজ এখনত নেকি এগৰাকী ছাত্ৰীক ক্লাছৰ পৰা উলিয়াই দিছে তাৰ কাৰণটো একমাত্ৰ যে তেওঁ লং পেন্ট আৰু চাৰ্ট পিন্ধি কলেজলৈ গৈছে কিন্তু ইউনিফৰ্মৰ মানে কলেজত ছাত্ৰীৰ কাৰণে ইউনিফৰ্ম হয়তো চেলৱাৰ চুৰিদাৰ আছে ছাত্ৰৰ কাৰণে লং পেন্ট আৰু চাৰ্ট আছে ইউনিফৰ্মৰ নিৰ্দিষ্ট কালাৰ আছে তেওঁ কিন্তু ইউনিফৰ্মৰ নিৰ্দিষ্ট কালাৰটো মানিয়েই চাৰ্ট আৰু পেন্ট পৰিধান কৰি গৈছে আৰু তেওঁক বাইত যেতিয়া লৈছে সাংবাদিকে তেতিয়া কৈছে যে মই এনেকেই পিন্ধাত অভ্যস্ত মই কেনেকে চুৰিদাৰ পিন্ধিম গতিকে তেনেকুৱা যদি এতিয়া হৈ থাকে আমি কেনেকে আশা কৰিব পাৰিম গল্প লিখাটো বাদেই কথা য'ত মানে সাধাৰণ মানে ন্যূনতম সংবেদনশীলতাখিনিও যদি আমি নেদেখো আমিতো আশা কৰিব নোৱাৰো গতিকে মই ভাবো সেইবিলাক কথা জনাটো দৰকাৰ আছে হয়তো আমাৰ এতিয়া যিবিলাক পাঠ্যক্ৰম বিলাক যদি আমি চাওঁ যে বেছিভাগ ল'ৰা ছোৱালীয়েতো কেৱল পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়ে বা আমাৰ পাঠ্যক্ৰমতো জেণ্ডাৰ সেনচিটিভিটিটো এতিয়াও এটা অংশ হৈ উঠা নাই মই কেম্পাছৰ সেইটো কথাটো প্ৰশ্ন নকওঁৱে বিচাৰিছিলো এতিয়া পাঠ্যক্ৰমত মানে জেণ্ডাৰ সেনচিটিভ কিবা গল্প বা কোনোবা লেচন এনেকে সংযোজন কৰাটো প্ৰাসংগিকতা কিমান মই আপোনাক সুধিম বুলি ভাবিছিলো আপুনি নিজে উলিয়াইছে যেতিয়া কলেজ হৈ পাম হয় কথাটো এনেকুৱা যে আমাৰতো কেম্পাছ বিলাক জেণ্ডাৰ সেনচিটিভ কেম্পাছ হৈ উঠাই নাই মানে স্কুলেই হওক বা কলেজেই হওক এটাতো নহয় কিন্তু সেইটো কেনেকে উঠিব যদি আমাৰ পাঠ্যক্ৰমত সেই বস্তু থাকে তেতিয়াহে উঠিব এতিয়া আমাৰ নিজৰ কিন্তু মই নিজে এডুকেশ্যন ডিপাৰ্টমেন্টৰ ষ্টুডেন্ট মই কটনৰ পৰা পঢ়া আমাৰ পাঠ্যক্ৰমত মানে এডুকেশ্যনত কিন্তু এতিয়ালেও কিন্তু হেৰি পেপাৰ নাই একো মানে জেণ্ডাৰ বা হেৰি লৈ পেলাই এনেই উইমেন এম্পাৱাৰমেন্টৰ এখন আছে এমাৰ্জিং ইছ্যুজত আমি পঢ়িব লাগে কিন্তু নাথাকিলেও মই দেখিছিলো আমাৰ প্ৰফেচৰ বিলাকে এক্সাম্পলছ বিলাক দিওঁতে কিন্তু তেনেকুৱা এক্সাম্পলছ দিছিলে ধৰক এডজাষ্টমেন্টৰ বা মেণ্টেল হেল্থৰ আমাক কনচেপ্ট বুজাওতে তেওঁলোকে হয়তো মোৰ এতিয়াও মনত আছে আমাৰ এগৰাকী প্ৰফেচৰে এটা হেৰি দিছিলে যে খুব ধনী এঘৰ মানুহৰ কোনোবা গুজৰাটৰ ফালৰ নেকি এইটো নিউজতো আহিছিলে গুজৰাটৰ ফালৰ খুব ধনী ব্যৱসায়ী এজনৰ একমাত্ৰ সন্তান গে হোৱা বুলি গম পোৱাৰ পিছত খুব তেওঁলোকৰ পাৰিবাৰিক সমস্যা আছিলে আৰু ল'ৰাজনে নিজৰ দেউতাককে বন্দুকেৰে গুলিয়াই দিছিলে খুব এবছৰ মানৰ আগৰ কথা নেকি তেতিয়া আমাক সেইবিলাক উদাহৰণ দি পেলাই বুজাইছিলে তো মই ভাবো সেইটো যদিও এতিয়া বাৰু আমি মানি ললো কাৰিকুলামত নাই পাঠ্যক্ৰমত নাই কিন্তু শিক্ষয়িত্ৰী বিলাকেও উদাহৰণ বিলাক দিওঁতে সেই বস্তুটো গঢ় দিবও পাৰে সংবেদনশীলতাটো গঢ় দিব পাৰে বা আমি এতিয়া মই কিছুমান কথা যিটো মই এডুকেশ্যন ডিপাৰ্টমেন্টৰ মই সেইটো ফালৰ পৰা এইখিনি কথা কম কিছুমান কথা মই লক্ষ্য কৰো আমি যদি হাইস্কুল বিলাক চাওঁ যিবিলাক আমাৰ কোৱেড স্কুল আছে তাত দেখা যায় কি যে ল'ৰাবিলাকক এফালে বহিবলৈ দিয়া হয় আৰু ছোৱালী বিলাকক এফালে বহিবলৈ দিয়া হয়
ঠিক আছে বাৰু পঢ়িবলৈ দিয়া হয় আমিতো বাৰু কলেজ ইউনিভাৰ্চিটিত আমাৰ সেইটো বাৰু একো নাথাকেই আমি হয়তো একেলগেই পঢ়ো একেলগে বহো একেলগেই বহো আমি বহি পেলাই হেৰি কৰো কিন্তু তাত দেখা যায় যে যেতিয়া ল'ৰা এজনে গণ্ডগোল কৰে তেতিয়া তেওঁক শাস্তি হিচাপে টিচাৰে গৈ পেলাই ছোৱালীৰ মাজত বহুৱাই দিয়ে তো কিমান এটা ৰিগ্ৰেছিভ থিংকিং হ'ব পাৰে মানে ঠিক তেনেকে যেতিয়া হেৰি কৰা হয় স্কুলত কিবা অনুষ্ঠান হল লাগিলে বাৰ্ষিক অধিৱেশনে হওক সৰস্বতী পূজাই হওক তাত দেখা যায় যে তাত এই চাফাই কাম বিলাক স্কুলৰ ৰুম বিলাক সৰা মোচা সেইবিলাক কাম সদায় ছোৱালীক কৰিব দিয়া হয় আৰু স্কুলত ডেস্ক বেঞ্চ বিলাক ইফাল সিফাল কৰা বস্তু টঙা সেইবিলাক সদায় ল'ৰাক কৰিব দিয়া হয় কাৰণ সেইটো আমাৰ এটা প্ৰি কনচেপ্ট নচনেই আছে যে এনেকুৱা কাম বিলাক ল'ৰাই কৰিব লাগিব আৰু এইখিনি কাম ছোৱালীয়ে কৰিব লাগিব তো আমি যদি সৰুতেই মনত এইটো সোমোৱাই দিছো যে তুমি তোমাৰ শৰীৰটো ল'ৰাৰ সেইকাৰণে তুমি এইকেইটা কামেই কৰিব লাগিব তোমাৰ শৰীৰটো ছোৱালীৰ সেইকাৰণে তুমি এই নিৰ্দিষ্ট কাম কেইটাই কৰিব লাগিব তেওঁলোকেইটো ডাঙৰ হৈ পেলাই সেই চিন্তাখিনি লৈ পেলাই ডাঙৰ হ'ব গতিকে মই ভাবো একদম মানে প্ৰথম শ্ৰেণীৰে পৰা তাৰো আগৰ পৰা এতিয়াতো যদি নতুন এডুকেশ্যন পলিচি আহে তেওঁলোকেতো খুব প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষাটো গুৰুত্ব দিছে প্ৰি প্ৰাইমাৰীত তো তাৰ পৰাই আচলতে সেই জেণ্ডাৰ সেনচিটিভ কেম্পাছ জেণ্ডাৰ সেনচিটিভ কাৰিকুলাম গঢ় দিব লাগে আৰু সেইদৰে মই আৰু এটা কথা ভাবো যে আমি এই যে সৰুতে কিছুমান ধাৰণা দিয়া হয় যে পুৰুষ মহিলা তাৰ সমান্তৰাল ভাৱে এই অন্যান্য জেণ্ডাৰৰ ধাৰণাবিলাকো লাহে লাহে ক্ৰমান্বয়ে দিয়া উচিত হয়তো আমি প্ৰথম আমি যিটো শাৰীৰিক লিংগ বুলি কওঁ ন ছেক্স যিটো মেল ফিমেল সেইটো ধাৰণা হয়তো দিব পাৰে তাৰপিছত হয়তো ইণ্টাৰছেক্সৰ ধাৰণাটো দিব পাৰে তাৰপিছত লাহে লাহে সামাজিক লিংগ যিটো জেণ্ডাৰ তাৰ কনচেপ্টটো দিব পাৰে কিন্তু একেলগে নহয় গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ আৰু সমাজ বিজ্ঞানৰ দৰে বিজ্ঞানৰ দৰে বিষয়ত এইটো সোমোৱাৰ কিন্তু স্কোপ আছে নোহোৱা নহয় যিটো বিজ্ঞানৰ আমি জানো ক্লাছ 9ত ৰিপ্ৰডাক্টিভ অৰ্গেনৰ এটা চেপ্টাৰ আছে তাতো এই বিষয়টো যিটো আমি বডিলি যিটো ছেক্স বুলি কওঁ শাৰীৰিক লিংগ তাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰে সমাজ বিজ্ঞানৰ বিষয়টোত তেওঁলোকে সামাজিক লিংগৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰে তাত ইমান গভীৰলৈ যাব নালাগে কিন্তু যদি বেচিক কনচেপ্ট বিলাক যদি দি থোৱা হয় ছাত্ৰ ছাত্ৰীক তেতিয়া অন্তত হয়তো আমি কিছু হলেও সংবেদনশীলতা দেখিবলৈ পাম তাৰ লগে লগে আৰু কিছুমান কথা থাকে যে যিবিলাক মই ভাবো হেৰিৰো কিছুমান দায়িত্ব থাকে যিবিলাক সামাজিক সংস্থা আছে ঠিক তেনেকে চিনেমা টেলিভিছন আপুনি যদি হেৰি চাই এতিয়া এটা আমাৰ কিছুমান খুব জনপ্ৰিয় ধাৰাবাহিক আছে মই কৈয়ে দিছো অকমান হেৰি হ'ব পাৰে হলেও কৈ দিছো এটা যদি বেহাৰবাৰী আউটপোষ্টখন চাই তাত দেখা যায় মোহনৰ যিটো কেৰেক্টাৰটোৱে তেওঁলোকে দেখা যায় যে মোহনে মাজে মাজে শাৰী এখন পিন্ধি পেলাই উলিয়াই দিয়ে মানে দেখুওৱা হয় যে মোহন মানে মানসিকভাৱে সম্পূৰ্ণ হেৰি নহয় মানে সম্পূৰ্ণভাৱে বিকশিত এটা হেৰি নহয় মানে চাওকচোন আমাৰ সংবেদনশীলতা কেনেকুৱা যে যাক আমি হেৰি বুলি কওঁ মানে আবাৰা ল'ৰা বুলি কওঁ ন আবাৰা বুলি কয় নেকি তেনেকুৱা ল'ৰা এটাও কিন্তু কমেডিৰ চৰিত্ৰ কৰি চলাই আছে মানে সংবেদনশীলতা সিমানখিনি তো গতিকে আমি মই ভাবো সকলোৰে কিন্তু এটা দায়িত্ব থাকে বা আছে আজি বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বহুখিনি মানে কুয়াৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত বহু ক্ষেত্ৰত অপমানৰ বলি হয় তেওঁলোকে শিক্ষা গ্ৰহণৰ পৰা আঁতৰি আহে আৰু তেনেকে তেওঁলোক কম পৰিমাণে শিক্ষিত হয় এই ক্ষেত্ৰত মানে সেইসকল ছাত্ৰ ছাত্ৰীক পৰৱৰ্তী শিক্ষা প্ৰদানৰ কাৰণে আমাৰ বাকী যিসকল সাধাৰণ মানুহ আছে বা তেওঁলোকৰ যি সমবয়সীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কেনেকে চেনচিটিভ হ'ব লাগে
প্ৰথম কথাটো হৈছে মানে কি যিটো আমি ড্ৰপ আউটছৰ কথাটো কওঁ যদি স্কুলৰ পৰা ওলাই আহে সেইটো ওলাই আহে প্ৰথম কথা টিচাৰৰ কাৰণে আমি বহুত যেতিয়া আমি কেইবাটাও কেছ ষ্টাডি যদি কৰা হয় বেছি নালাগে আমি 10টাই যদি কেছ ষ্টাডি কৰো কুৱেৰ ইণ্ডিভিজুৱেলৰ তেতিয়া আমি দেখিম যে 10জনৰ ভিতৰত 9জনেই হয়তো কিন্তু শিক্ষকৰ পৰা অপমান পাইছে একমাত্ৰ তেওঁৰ হয়তো জেণ্ডাৰ আইডেণ্টিটিটোৰ কাৰণে সেইটো খুব মানে স্বাভাৱিক কথা গতিকে প্ৰথম কথা আমি টিচাৰক অৰিয়েণ্ট কৰা দৰকাৰ আছে মই মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা ক'ব পাৰো মই যেতিয়া আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছিলো তেতিয়া আমাৰ ছচিয়লজিৰ পেপাৰ এখনত আমাক এটা এছাইনমেণ্ট দিবলৈ দিছিলে আৰু আমাক মানে প্ৰেজেন্টেশ্যন এটা দিবলৈ দিছিলে আৰু তেতিয়া আমাক কোৱা হৈছিল যে তোমালোকে যিটো ছচিয়লজিৰ পেপাৰ কণ্টেম্পৰেৰী যিকোনো ইছ্যু লৈ পেলাই প্ৰেজেন্টেশ্যনটো দিব লাগে মই যিটো আমি 5টা এটা গ্ৰুপ আছিলো আৰু সেই গ্ৰুপটোত আমি লৈছিলো আমাৰ টপিকটো আছিল নিড অফ এডুকেশ্যন ফৰ দ্য LGBTQ+ কমিউনিটি আৰু তেতিয়া আমি প্ৰেজেন্টেশ্যনটো দিলো দিয়াৰ পিছতে আমাৰ তাতে এগৰাকী গেষ্ট লেকচাৰ আছিলে সেই ছাৰগৰাকীয়ে তেতিয়া যিটো ক্ৰছ কুৱেশ্যনিং ছেশ্যন হয় ক্ৰছ কুৱেশ্যনিং ছেশ্যনত ছাৰে মানে সোধা ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে এনেকে যে তোমালোকে যে কৈছা তেওঁলোকক এডুকেশ্যন মানে LGBTQ মানুহক এডুকেশ্যনৰ হেৰি দিব লাগে কোনে দিব আৰু মোৰ ফাৰ্ষ্ট আনচাৰটো আছিলে যে আমাক কোনে দিছে আমাক যদি গভৰ্ণমেণ্টে দিছে তেওঁলোককো গভৰ্ণমেণ্টে দিব মই তেতিয়া তেনেকৈ আৰু ছাৰে ক'লে নহয় তেওঁলোকৰতো নিজা অৰ্গেনাইজেশ্যন আছে সংস্থা আছে সংস্থাই দিব লাগে তেতিয়া মই কৈছিলো যে কিয় সংস্থাই দিব লাগে যদি তেওঁলোক যদি সকলোৱে একোজন নাগৰিক আৰু এইটোতো চৰকাৰৰ দায়িত্ব নাগৰিকক শিক্ষাৰ অধিকাৰ এইটো মৌলিক অধিকাৰ তেতিয়া তেওঁ কৈছিলে যে নহয় তেওঁলোকে বাছত ট্ৰেইনত ইমান দিগদাৰি কৰে তেতিয়া মই উত্তৰ দিয়াৰ আগতে আমাৰ সেই পেপাৰখনৰ যিগৰাকী কোঅৰ্ডিনেটৰ প্ৰফেচৰ আছিলে সেই মেমগৰাকীয়ে লগে লগে যে নহয় আপোনাৰ কথাটো ভুল হৈছে যে সিহঁতে অকল ট্ৰান্সজেণ্ডাৰৰ কথা কোৱা নাই সিহঁতে এজ এ হোল LGBTQ কমিউনিটিৰ কথা কৈছে তো আপুনি চাওক তেখেত সেই প্ৰফেচৰ সেই যিগৰাকী গেষ্ট লেকচাৰাৰ তেখেত এগৰাকী MA থকা হয়তো নেট থকা বা হয়তো হাইলি কোৱালিফাইড এজন ব্যক্তি তো তেনেকুৱা এজন ব্যক্তিৰ কনচেপ্টটো নাই যে LGBTQ মানে ট্ৰান্সজেণ্ডাৰ মানে ডিফাৰেন্সটো কি গতিকে এতিয়া তেওঁ যদি যায় এটা ক্লাছ কৰিবলৈ আমি কেনেকে আশা কৰিম যে তেওঁ মানে ছাত্ৰ ছাত্ৰীৰ মাজত সেনচিটিভ হিচাপে গঢ়ি তুলিব পাৰিব গতিকে প্ৰথমটো হৈছে টিচাৰ্ছ শিক্ষকসকল সেনচিটিভ হোৱাটো খুব জৰুৰী শিক্ষকসকলক সেনচিটিভ কৰাৰ কাৰণে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কৰাও দৰকাৰ এতিয়া দেখিছো সমন্বয়ে মই নিজেই এবাৰ সমন্বয়ৰ তেনেকুৱা এটা অনুষ্ঠানত গৈছিলো তেওঁলোকে দিছপুৰ কলেজত কৰিছিলে জাষ্ট ইন্ট্ৰডাক্টৰী টাইপৰ আৰু মানে ষ্টুডেণ্টক কনচেপ্ট বিলাক দিছিলে তেনেকুৱা ধৰণৰ যদি ছেশ্যন বিলাক কলেজে কৰিব পৰা যায় খুব ভাল হয় তাৰ লগে লগে আশা কৰিম যিবিলাক এই টিচাৰ ৰিফ্ৰেছাৰ কোৰ্চ থাকে অৰিয়েণ্টেশ্যন কোৰ্চ থাকে সেইবিলাকতো যদি এই কথাটো গুৰুত্ব দিয়া হয় যিসকলে এতিয়া NCT কৰে NCERT কৰে তেনেকুৱা প্ৰগ্ৰাম বিলাক ডিভাইচ তেওঁলোকে যদি এই কথাটোৰ প্ৰতি গুৰুত্ব দিয়ে তেতিয়াহ'লে ভাবিব পাৰি যে সেই টিচাৰৰ মাজত আমি অন্ততঃ তেনেকুৱা এটা পাৰ্সপেক্টিভ মানে পজিটিভ এটা দৃষ্টিভংগী দেখিবলৈ পাম বুলি 1 নম্বৰ কথা 2 নম্বৰ কথা কুৱেৰ কমিউনিটিৰ মানুহৰ কি হয় বহুত ক্ষেত্ৰত এনেকে ভাবি লোৱা হয় যে তইনো আৰু কি কৰিবি তই মেকআপ আৰ্টিষ্টে হ'ব পাৰিবি তইনো আৰু কি কৰিবি তই চিলাই কামহে কৰিব পাৰিবি এনেকুৱা কিছুমান প্ৰি কনচেপ্ট নষ্ট মই নিজেই জানো মোৰ ঘৰৰ ওচৰৰে ভাইটি এটা তাক বেলেগে ইটিকিং কৰি পেলাই খুব সৰু ল'ৰাটো সৰু সি হয়তো এতিয়া হয়তো হায়াৰ ছেকেণ্ডাৰী হয়তো পঢ়ি আছে নেকি এতিয়া সেই পাছে কৰিলে এইবাৰ তাকে সি মেট্ৰিক পাছ কৰাৰ পিছত তাক মানুহে ইটিকিং কৰি পেলাই কৈছিলে যে তইতো মেকআপ আৰ্টিষ্টে হ'ব পাৰিবি মই কোৱা নাই যে মেকআপ আৰ্টিষ্ট হোৱাটো বেয়া মই সেইটো কোৱা নাই বা চিলাই কাম কৰাটো বেয়া প্ৰত্যেকটো কামৰে গুৰুত্ব আছে মেকআপ আৰ্টিষ্টটো এটা খুব সন্মানীয় বৃত্তি কিন্তু এইটো হৈ যাব নালাগে যে তুমি কুৱেৰ কমিউনিটিৰ মানে অকল মেকআপ আৰ্টিষ্টে হ'ব পাৰিবা সেইটো হ'ব নালাগে আৰু হয়তো এইটো কথা খুব গুৰুত্বপূৰ্ণ যে যিসকলে অকমান ভালদৰে পঢ়া শুনা কৰি পেলাই ওলাই আহে
অকমান মানে মই প্ৰান্তীয় ঠাইবিলাক কৈছো, প্ৰান্তীয় ঠাইবিলাকৰ পৰা যিসকলে ওলাই আহে, হয়তো আহি পেলাই গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িলে, কটনত পঢ়িলে, বা ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়িলে, তেজপুৰ ইউনিভাৰ্চিটি পঢ়িলে, তেওঁলোকৰতো বাৰু ইমান বেছি অসুবিধা নহয়। কিন্তু যিসকল সেই সৰু সৰু ঠাইত থাকি যায়, যিসকলৰ পঢ়া শুনাও আধা হ'ল, তেওঁলোকে মানে তেওঁলোকৰ নিজৰো খুব কষ্ট হয়, কিন্তু শাৰীৰিক, মানসিক, আৰ্থিক গোটেইকেইটা দিশৰে কষ্ট হয়। গতিকে আৰু এইটোও কথা যে মই ভাবো প্ৰতিজন কুৱেৰ ব্যক্তিয়ে সেইকাৰণে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। যে নিজকে সবল কৰি ৰাখিবলে সেইটো খুব গুৰুত্বপূৰ্ণ কথা বুলি মই অনুভৱ কৰো। আৰু এনেকুৱাও হয় বহুত মানে বহুত কুসংস্কাৰ, অন্ধবিশ্বাস আছে আমাৰ মাজত। মাক দেউতাকে নিজেই সেই সন্তানটিক মানে সমান চকুৰে নাচায়। তেখেতৰ যদি দুটা সন্তান আছে, এটা যেনেকুৱা কুয়াৰ হয়, তেনেহ'লে সেই সন্তানটিক তেওঁলোকে লাজ কৰে এইটো যে তেওঁলোকৰ সন্তান বুলি পৰিচয় দিবলৈ। তেনেকুৱা ক্ষেত্ৰত তেওঁৰ সন্তানটিও বহু ক্ষেত্ৰত মানসিকভাৱে ভাগি পৰে। তেওঁ আগবাঢ়ি যাব পৰাকৈ তেওঁক যিমানখিনি সুবিধা বা তেওঁক মানসিকভাৱে তেওঁক আগবঢ়াই নিব পৰাকৈ যিমানখিনি সহায় কৰিব লাগে, মাক দেউতাকে সেয়াও নকৰে। সেইখিনি ক্ষেত্ৰতো মাক দেউতাকসকলকো মানে সেনচিটিভ কৰিব পৰাকে কিবা মানে এই সমাজখনে আগবঢ়াই যাবলৈ এতিয়া হয়, মাক দেউতাকৰ কথাটো মানে কেনেকুৱা হয়, মাক দেউতাকসকল এটা বেলেগ জেনেৰেশ্যনৰ মানুহ। আৰু আজিৰ পৰা এতিয়া আজি আমি যিমান হয়তো মুকলিকে কথা কব পাৰিছো, আজিৰ পৰা 10 বছৰ আগত ক'ত মানুহে মুকলিকে কথা কৈছিলে, তাৰ পৰা আৰু 10 বছৰ আগতনো ক'ত মুকলিকে কথা কৈছিলে। গতিকে মই ভাবো এতিয়া আজি যিসকলে কলেজত পঢ়ি আছে, হাইস্কুলত পঢ়ি আছে, তেওঁলোকক যদি আজি আমি এতিয়াই চেনচিটিভ কৰি দিওঁ, এতিয়াই তেওঁলোকৰ মাজত সেই সজাগতাটো আনি দিওঁ, আজিৰ পৰা 4-5 বছৰ পিছত তেওঁলোক যেতিয়া মাক দেউতাক হবগে, তেতিয়া হয়তো আৰু আমি ইমান বেছি মানে সেই ডিজোন কেছ হয়তো দেখিবলৈ নালাগিব। আৰু সংস্কাৰৰ কথাটো এনেকুৱা যে এতিয়া এনেকুৱা বহুত আমাৰ অন্ধবিশ্বাস, কুসংস্কাৰ আছে পৰম্পৰাগতভাৱে। কিন্তু মই এটা কথাত প্ৰায়ে আচৰিত হওঁ, আমাৰ যে ভাওনাৰ পৰম্পৰাটো আছে, মই বাৰু নামনি অসমৰ হয়, মই ভাওনা ইমানকে দেখাও নাই, কৰিও পোৱা নাই, কিন্তু যিহেতু মই তাৰ লগত জড়িত নহয়, কিন্তু এজ এ অবজাৰ্ভাৰ মই হয়তো আঁতৰৰ পৰাই যি মানে অবজাৰ্ভ কৰিছো ভাওনাৰ বিষয়ে সৰুৰ পৰা পঢ়িছো। তো ভাওনাত মই যিমান দূৰ জানো, ভাওনাৰ পৰম্পৰাটো এনেকুৱা যে আগতে কিন্তু ভাওনাত ছোৱালীয়ে ভাও নলৈছিলে। তো তাত যিবিলাক হয় নাৰীৰ ভাওবিলাক ল'ৰাবিলাকে লৈছিলে। আৰু মই পিছত যোৱা কেইবা বছৰ ধৰি মই এটা কথা জানিবলৈ পালো যে এতিয়া ভাওনাত যিসকল ছোৱালীয়ে ল'ৰাৰ ভাও লয়, তেওঁলোকো কিন্তু অধিকাংশই কুৱেৰে হয়। হয়তো তেওঁলোকে আত্মপ্ৰকাশ কৰে বা আত্মপ্ৰকাশ হয়তো নকৰে, তো এটা বেলেগ বিষয়। কিন্তু তেওঁলোকৰ অধিকাংশই কিন্তু কুৱেৰ হয়। এতিয়া মই মানে ভাবিলে আচৰিত হওঁ যে এইটো মই নাজানো যে এইটো কোৱাটো শুদ্ধ হব নে অশুদ্ধ হব, যে শংকৰদেৱে যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰি থৈ গল, যে যিসকল কুৱেৰ হোৱা কাৰণে যিসকল ল'ৰাক বা হেৰিয়াক মানে গোটেই বছৰ ধৰি গাঁৱৰ মানুহে ইটিকিং কৰে বা হেৰি কৰে, সেই সকলকে কিন্তু ভাওনাৰ কেইদিনটো ৰাধা বুলি, সীতা বুলি, ৰুক্মিণী বুলি সেৱা কৰে। এটা খুব ধুনীয়া, কিমান মানে চাবলৈ গলে মানে কিমান অনন্য এটা কাম শংকৰদেৱে কৰি থৈ গৈছে। গতিকে আমি যদি বিচাৰি লওঁ, আমাৰ কিন্তু পৰম্পৰাটো তেনেকুৱা কিছুমান এলিমেন্টছ আছে। গতিকে সেই কথাটো বুজাব পৰাটো সহজ নহয়, মই জানো যে, আৰু সেইকাৰণে বহুত কুৱেৰ কমিউনিটিৰ মানুহৰ লগত কথা পাতি গম পাওঁ যে তেওঁলোকৰ কিন্তু বেছিভাগ সেই যিটো সংকট বা সংঘাত কিন্তু আহে পিতৃ মাতৃৰ লগতেই আহে, সমাজৰ লগত অহাৰ লগতে পিতৃ মাতৃৰ লগত আহে।
কিন্তু আৰু তাৰ মূলতো সেইটোৱেই, কাৰণ চবেই ভাবে যে এনেকুৱা হ'ব নোৱাৰে, হ'ব নোৱাৰে। আৰু কিন্তু এইখিনিতে মোক খুব মানে হেৰি কথা এটা মনত পৰিছে যে মানে এইটো কথা যে ছেক্স আৰু জেণ্ডাৰ এই দুইটা বস্তু বেলেগ বেলেগ। এই কথাটো কিন্তু হয় বহুত মানুহে বুজি নাপায় যে হয় যে ছেক্স এছাইনড এট বাৰ্থ, সেইটো জন্মতে সেইটো বডিলি ফিজিকেল ছেক্স হয়তো তিনটা হ'বও পাৰে, মেল ফিমেল আৰু ইণ্টাৰছেক্স। কিন্তু জেণ্ডাৰ যিটো মানে আমি এই যিটো আমাৰ ইনাৰ পাৰ্সপেক্টিভ আউটাৰ পাৰ্সপেক্টিভ দুইটা মিলাই পেলাই ন ছ'চিয়েল হেৰিয়াত, সেইটোতো অকল সেই তিনটাতেই সীমাবদ্ধ নহয়। সেই যে বেলেগ বেলেগ সেই বেচিক কনচেপ্টটো নথকাৰ কাৰণেই হয়তো বহুত সময়ত মাক দেউতাকেও কনফিউজনত পৰে, হয়তো ভাবে এনেকুৱা যে মোৰ ল'ৰাটোতো এইটো মানে শৰীৰেদি ল'ৰাই হয়, ই কেনেকে ইয়াৰ মনলৈ বেলেগ কথা আহিব পাৰে, বা মোৰ ছোৱালীজনী দেখোন শৰীৰে একদম ছোৱালীয়ে হয়, তাই কেনেকৈ ছোৱালী ভাল পাব পাৰে, তেনেকুৱা এটা কনচেপ্ট সেইকাৰণে আহি যায়। সেইকাৰণে মই কৈছো যে এতিয়া আমি আজি এতিয়া এনেকে আলোচনা কৰিছো, হয়তো এই আলোচনাটো শুনি পেলাই যদি কোনোবাই বুজি পায় ভাল কথা, বা তেনেকে আমি যদি বিভিন্ন ধৰণৰ কমিউনিটি ডেভেলপমেন্টৰ কিছুমান স্কিম থাকে, গভমেন্টৰ ছ'চিয়েল ৱেলফেয়াৰ স্কিম থাকে, মই ভাবো গভমেন্টেও এনেকুৱা ধৰণৰ ৱেলফেয়াৰ স্কিম কিছুমান ল'ব পাৰে। আৰু এই ক্ষেত্ৰত প্ৰচাৰৰো দৰকাৰ আছে, কাৰণ আমি দেখো যে কাৰ্যালয় বিলাকতো হয়তো বহুত সময়ত কোৱাৰ ব্যক্তিসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে কাৰ্যালয় বিলাকতো সেই চেন্সিটাইজেশ্যনৰ দৰকাৰ আছে। হয় এতিয়া প্ৰকাশ পাবলগীয়া যিখন গল্প সংকলন আছে বা আৰু যিখিনি গল্প সংকলন প্ৰকাশ পাই গৈছে, সেই কুইয়াৰ গল্পসমূহে কুইয়াৰ কমিউনিটি লোকসকলক আত্মবিশ্বাস যোগত সহায় কৰিব বুলি আপুনি ভাবেনে? সেইটো কথা আচলতে কবলৈ টান, কাৰণ গল্প এটা কোনে কেনেকে ইন্টাৰপ্ৰেট কৰে সেইটো নিজৰ ওপৰত কথা। কিন্তু মই এটা কথা ভাবো যে অন্তত এই সংকলনখন ওলোৱাৰ পিছত হয়তো অসমৰে বহু ভিতৰৰ কোনোবা এখন গাঁৱত থকা এজন কুঁৱাৰ, যি হয়তো খুব অন্তৰ্দ্বন্দ্বত ভুগিছে, মানসিকভাৱে জৰ্জৰিত হৈছে, তেওঁ যদি এই গল্পকেইটা পঢ়ে, এই 20টা গল্পত 20টা বেলেগ বেলেগ চৰিত্ৰৰ কথা, তেতিয়া তেওঁৰ অন্তত এইটো অনুভৱ হ'ব যে এই পৃথিৱীত যে ময়ে এনেকুৱা নহয় অকলশৰীয়া, এনেকুৱাও বহুত মানুহ আছে হয়তো, আৰু যিটো সমন্বয় কৰিছে হয়তো ইও তেওঁলোকক সমন্বয়ৰ সৈতে জড়িত হোৱাৰ এটা সুযোগো দিব, কাৰণ সমন্বয় সহায়মূলক কাম বিলাক কৰিয়ে থকা মই গম পাওঁ। অকল সমন্বয় বুলি নহয়, আৰু তেনেকুৱা আছে গুৱাহাটীত ভালে কেইটা সংস্থাই তেনেকুৱা কাম কৰি আছে অসমত। গতিকে মই ভাবো যে প্ৰেৰণা দিয়ে নে নিদিয়ে সেইটো নহলেও অন্তত মানে দিবও পাৰে হয়তো গল্পত, সেইটো বেলেগ কথা মই নাজানো। কাৰণ অৱশ্যে এটা কথা যে গল্পত অৱশ্যে স্কোপটো কম কথা কোৱাৰ, খুব গল্পত খুব চুটিকে কব লগা হয়। কিন্তু এই কথাটো হয় যে সেই সংকলনখন পঢ়ি পেলাই কুৱেৰ ব্যক্তিসকলে মানে এটলিষ্ট যিসকলে হয়তো ক্লাছ 9-10ত পঢ়ি থকা, হাই ছেকেণ্ডাৰীত পঢ়ি থকা, যিসকলে মানে সেই আত্ম আৱিষ্কাৰৰ পৰ্যায়টোত থাকে, তেওঁলোকে অন্তত জানিব পাৰিব, বুজিব পাৰিব যে হয় মোৰ নিচিনাও মানুহ আছে, বা তাৰ চৰিত্ৰসমূহে এতিয়া মোৰ নিজৰে এতিয়া ছবিৰ ভ্ৰমৰ ছবি গল্পটো, সেই গল্পটোত যি পঢ়ে, বা মোৰে এই খণ্ডহৰৰ গল্পটো, সেই খণ্ডহৰৰ গল্প বুলি যিটো গল্প, সেইটো যি পঢ়ে, ত খণ্ডহৰৰ গল্পটোত সেই চৰিত্ৰটোৱে, মূল চৰিত্ৰটোৱে হেৰি হৈছে ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজত আক্ৰান্ত হৈছে। তাৰ পিছতো কিন্তু তেওঁ বাৰে বাৰে ভাবে তেওঁ কি আত্মহত্যা কৰিব নেকি, তাৰ পিছতো কিন্তু তেওঁ জীৱনৰ সপক্ষতে থিয় দিছে। আমি যদি এই গল্পকেইটা চাওঁ, মানে এতিয়া চাওক তৃতীয়ত্ৰ গল্পটোৱেই চাওঁ যদি, তাৰ শেষত কিন্তু আছে যে তাত এটা আশাবাদৰ এটা ধ্বনি আছে যে এদিন নহয় এদিন মানুহে এই গল্পৰ নিচিনাকে মানে সেই তৃতীয় পাৰৰ মানুহজনকো সকলোৱে আঁকোৱালি লব, তেনেকুৱা ধৰণৰ কিছুমান। গতিকে মই ভাবো যে হয় আত্মবিশ্বাস গঢ় দিব বুলিয়ে মোৰ বোধ হয়। হয়
ধন্যবাদ আজি আমাৰ মাজত অনুষ্ঠিত থকাৰ বাবে আৰু আপোনালৈও অভিনন্দন থাকিল। আপুনি যোগানন্দ বৰগোহাঁই স্মাৰক বঁটা 2019 চনত লাভ কৰিছিল। দৰ্শকসকলক জনাবলৈ হয়, পাই ভাল পাম। আৰু ধন্যবাদ। ভাষা গৌৰৱ সন্মান লেখক সম্বৰ্ধনাৰো সম্বৰ্ধিত হৈছিল 2020 চনত। হয়, আৰু ধন্যবাদ। কুয়াৰ কমিউনিটি আৰু তাৰ সাহিত্যবিলাকৰ কথা পাতি যিসকল লোকসকলে এই বিষয়ে অজ্ঞাত তেওঁলোকক এই বিষয়ে জনাই আমিও আশাবাদী তেওঁলোক যাতে আগবাঢ়ি যাওক এই কথাটো আত্মবিশ্বাসো আনক। আজিলৈ অনুষ্ঠান দিয়াতে সামৰণি মাৰিছো। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ।